কিভাবে গৰম গৰম ৰুটি আৰু আলু ভাজি বনাইছোঁ, কেনেকৈ বনাইছোঁ বোলো কামৰ লগতো শ্বেয়াৰ কৰোঁ। প্ৰথমতে আলুখিনি কাটি ল'লোঁ। ৰাইট আলু কাটা হিচাপে দেখিছে মোৰ কেনেকুৱা লাগিছে। মই এনেকৈ আলু কাটি ভাল পাওঁ, লগতে বনায়ো ভাল পাওঁ আৰু লগতে খায়ো ভাল পাওঁ। আপোনালোকে যদি এনেকৈ খাই ভাল পায় তেন্তে কমেণ্ট কৰি জনাবচোন। তাৰপিছত আলুখিনি ধুনীয়াকৈ ধুই লৈ অলপ হালধি আৰু নিমখ মিহলাই প্ৰায় 5 মিনিট থৈ দিলোঁ আৰু ইফালে আটাখিনি ধুনীয়াকৈ মাৰি ল'লোঁ আৰু এইফালে আটাখিনি মাৰি 5 মিনিটৰ কাৰণে ঢাকি পেলাই থৈ দিছোঁ। আৰু এইফালে মই কেৰাহী পাতি দিছোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে মই তেল দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে কাটা আলু ভাজি পিঁয়াজ জলকীয়াখিনি একেলগে মিক্স কৰা আছে সেইখিনি দি দিছোঁ। এইফালে মই আলু ভাজি ধুনীয়াকৈ ভাজিবলৈ ষ্টাৰ্ট কৰি দিলোঁ আৰু এইফালে মোৰ আলু ভাজি তেল নহয় কিবা জানি হৈ আছে মানে তলত তেল আৰু মানে জিম বুলি দিয়া নাই, বেছি হৈ গৈছে। আলু ভাজি হৈ যোৱাৰ লগে লগে মই ৰুটিখিনি ব্ৰছ বনালোঁ আৰু ব্ৰছ বনাওঁতে কি মোৰ খজুৱৰা এটা ব্ৰছ বনি যায়, মানে অট'মেটিক বনি যায়। এইটো মোৰ বেষ্ট ফ্ৰেণ্ড হয়। আৰু এইফালে ব্ৰছখিনি বনাই পেলাই মই ধুনীয়াকৈ ৰুটিখিনি বেলি ল'লোঁ আৰু মই প্ৰথম ৰুটিটো পানী শিকিছোঁ। তাৰপিছত মানে মোৰ তেলা আহিব, তেলা ৰুটি নহ'লে মোৰ গেছেই কিয় নহওক মোৰ মানে তেলা ৰুটি লাগিব। তেলা ৰুটি খালে মোৰ মানে খোৱা লাগে আৰু এইফালে মোৰ ৰুটিখিনি কমপ্লিট হৈ গ'ল। শেষত মোৰ গৰম গৰম ৰুটি আলু ভাজি আৰু লগতে একাপ চাহ, মোৰ পাৰফেক্ট, একেবাৰে পাৰফেক্ট কম্বিনেশ্যন। আপোনালোকৰ এই ঘৰৰ খানাটো কেনেকুৱা লাগিল? যদি ভাল লাগিছে তেন্তে এটা লাইক আৰু কমেণ্ট কৰিব আৰু নিজৰ মতামতো জনাব আৰু এনেকুৱা মিনি ব্লগ চাবৰ কাৰণে মোক ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।